সকলোকে নমস্কাৰ তথা স্বাগতম। আজি আমি সমাধান কৰিম ক্লাছ 7ৰ এক্সাৰচাইজ 6.1ৰ প্ৰশ্নকেইটা। চ' এই চাইডত ইংলিছত প্ৰশ্নকেইটা দি আছে আৰু এই চাইডত অসমীয়াত প্ৰশ্নকেইটা দি আছে। চোৱা প্ৰথমে ইংলিছত চাই লোৱা কি কৈছে। নাম্বাৰ 1, হাউ মেনি মিডিয়ানছ আৰ দেয়াৰ ইন এ ট্ৰাইংগেল। আৰু অসমীয়াত কৈছে এটা ত্ৰিভুজৰ মধ্যমা কিমানডাল। চোৱা আমাৰ কিতাপত লিখা আছে যে মধ্যমা কাক কোৱা হয়। চোৱা ত্ৰিভুজৰ এটা শীৰ্ষবিন্দু আৰু তাৰ বিপৰীত বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাখণ্ডে মধ্যমা। অৰ্থাৎ চোৱা ইয়াত মই এডাল ত্ৰিভুজ আঁকিলোঁ, ইয়াত এডাল মই ত্ৰিভুজ আঁকিলোঁ। ত্ৰিভুজৰ এই যোনটো বিন্দু আছে এইটো শীৰ্ষবিন্দু বুলি কোৱা হয়। এই শীৰ্ষবিন্দুটোৰ নাম আমি এ বুলি ধৰি ল'লোঁ, এই শীৰ্ষবিন্দুটোৰ নাম আমি বি বুলি লিখিলোঁ, আৰু এই যোনটো শীৰ্ষবিন্দু আছে এইটোৰ নাম আমি চি বুলি ধৰি ল'লোঁ। আৰু চোৱা এই যোনটো এ বি ৰেখাখণ্ড আছে, এই এ বি ৰেখাখণ্ডৰ মাজৰ বিন্দুটো কি হ'ব। ধৰিলোঁ ইয়াত এটা মাজৰ বিন্দু, ইয়াৰ মাজৰ বিন্দু এইটো, আৰু এই বি চি ৰেখাখণ্ডৰ মাজৰ বিন্দু ধৰিলোঁ ইয়াত, এইটো মাজৰ বিন্দু হ'ব। আৰু এই এ আৰু চিৰ মাজৰ বিন্দুটো কি ইয়াত বুলি ধৰি ল'লোঁ। এতিয়া চোৱা এই যে এ আছে, এইটো কি বুলি কোৱা হয় শীৰ্ষবিন্দু। এই এ শীৰ্ষবিন্দুৰ পৰা ইয়াৰ বিপৰীত বাহু বি চি, হয়নে। এ শীৰ্ষবিন্দুৰ বিপৰীত বাহু বি চি মধ্যবিন্দু সংযোগী। অৰ্থাৎ এই এৰ পৰা যদি আমি কি কৰোঁ, ইয়াৰ মাজৰ বিন্দুটোক যদি আমি কি কৰোঁ লগ লগাই দিওঁ, তেতিয়াহ'লে আমি কি পাম, এডাল মধ্যমা পাম। অৰ্থাৎ এইডাল কি পালোঁ আমি, মধ্যমা। চ' এতিয়া চোৱা এই বি বিন্দুৰ বিপৰীত বাহু কি এ চি, আৰু এ চিৰ মধ্যবিন্দুটো ইয়াত, হয়নে। এই মধ্যবিন্দু সংযোগী ৰেখাটোক আমি কি বুলি ক'ম, মধ্যমা বুলি ক'ম। এইডাল এডাল কি মধ্যমা। আকৌ চোৱা এই যোনটো চি বিন্দু আছে, এই চি বিন্দুৰ পৰা এই এ বিটো কি বিপৰীত বাহু, এই বিপৰীত বাহুৰ মধ্যবিন্দু সংযোগী, অৰ্থাৎ লগ লগাই দিয়া সংযোগী ৰেখাডাল কি বুলি কোৱা হয়, মধ্যমা বুলি কোৱা হয়। আৰু চোৱা ইয়াত মধ্যমা কেইডাল পালোঁ, চোৱা এডাল, দুইডাল, তিনিডাল, হয়নে। অৰ্থাৎ ইয়াৰ 1 নম্বৰটোৰ এনচাৰ কিমান হ'ব, নাম্বাৰ 1ৰ চলিউশ্যন 3। এইটো হ'ল 1 নম্বৰটোৰ আনচাৰ। তাৰপিছত নাম্বাৰ 2ৰ চলিউশ্যনটো চোৱা। নাম্বাৰ 2 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা। প্ৰথমে ইংলিছত চাই লোৱা কি কৈছে। হাউ মেনি অল্টিটিউডছ আৰ দেয়াৰ ইন এ ট্ৰাইংগেল। আৰু অসমীয়াত কৈছে যে এটা ত্ৰিভুজৰ উন্নতিৰ সংখ্যা কিমান। চোৱা উন্নতি কাক কোৱা হয়। চোৱা কৈছে ত্ৰিভুজৰ এটা শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহুলৈ টনা লম্বডালেই ত্ৰিভুজটোৰ এডাল উন্নতি। অৰ্থাৎ ইয়াত এডাল কি আঁকিলোঁ, ত্ৰিভুজ আঁকিলোঁ, ইয়াত এডাল ত্ৰিভুজ আঁকিলোঁ। এই ত্ৰিভুজৰ চোৱা এই ত্ৰিভুজটোৰ কি হয়, যেতিয়া আমি থিয় কৰাম তেতিয়া কি হ'ব। চোৱা এই যোনটো কি আছে শীৰ্ষবিন্দু, অৰ্থাৎ ইয়াত এটো এটা শীৰ্ষবিন্দু, বি এটা শীৰ্ষবিন্দু, চি এটা শীৰ্ষবিন্দু। এতিয়া চোৱা এই এ যোনটো শীৰ্ষবিন্দু, এই এ শীৰ্ষবিন্দুৰ পৰা কি কৰা, এডাল চিধাকৈ লম্ব অংকন কৰা। এডাল আমি কি আঁকিলোঁ, লম্ব আঁকিলোঁ। এই যে লম্বটো যে আঁকিলোঁ ইয়াকে কি বুলি কোৱা হ'ব, উন্নতি বুলি কোৱা হয়। আৰু ইয়াৰ নামটো ধৰিলোঁ, এই বিন্দুটোৰ নাম আমি এ বি চি অৰ্থাৎ ডি বুলি ধৰিলোঁ। অৰ্থাৎ এই এ ডি যোনটো আমি এই যে ৰেখাখন আঁকিলোঁ ইয়াকে কি বুলি কোৱা হ'ব, উন্নতি বুলি কোৱা হ'ব। আৰু অৰ্থাৎ যোনটো চুটি ছাইড, অৰ্থাৎ এইখন যদি আমি কি কৰোঁ, ত্ৰিভুজখন যদি মাটিৰ মাজত যদি থিয় কৰাওঁ, থিয় কৰালে কি হ'ব, এই এৰ পৰা বি দূৰটো বেছি হ'ব ন। অৰ্থাৎ এৰ পৰা এ দূৰত্বটো কি হ'ব, চবতকৈ চুটি। এই চুটি যোনটো দূৰত্ব সেইটোকে কি বুলি কোৱা হয়, উন্নতি বুলি কোৱা হয়। উন্নতি। আৰু চোৱা এই মধ্যমা আৰু উন্নতি কিন্তু একে নহয়। মধ্যমাটো কি হ'ব, এই যোনটো ৰেখা আছে ৰেখাৰ মাজৰ বিন্দুটো হ'ব মধ্যমা, হয়নে। কিন্তু লম্বটো কি হ'ব, যোনটো চুটি ছাইড হয়, থিয় কৰালে যোনটো চুটি ছাইড হয়। উন্নতি কাক ক'ব, এটা ত্ৰিভুজৰ যেতিয়া কি হ'ব, এই শীৰ্ষবিন্দুৰ পৰা তাৰ বিপৰীত বাহুলৈ টনা লম্ব, ইয়াক কি বুলি কয়, লম্ব বুলি কোৱা হয়। আৰু ইয়াৰ যোনটো মান সেইটো কিমান হ'ব, সদায় 90 ডিগ্ৰী হ'ব। লম্বৰ মানটো কিমান হ'ব, সদায় 90 ডিগ্ৰী হ'ব। আৰু ইয়াকে কি বুলি কোৱা হয়, উন্নতি বুলি কোৱা হয়। উন্নতি আৰু মধ্যমা কিন্তু একে নহয়। এতিয়া চোৱা ইয়াৰ এই শীৰ্ষবিন্দুৰ পৰা আমি ইয়ালৈ কি কৰিলোঁ, এখন উন্নতি কৰিলোঁ। এতিয়া চোৱা এই বি পইণ্টটোৰ পৰা চোৱা, বিৰ পৰা এডাল কি কৰা, ইয়াত এতিয়াকে কি কৰা, এডাল লম্ব অংকন কৰা। ইয়াত এটা লম্ব অংকন কৰিলোঁ। আৰু এতিয়া চোৱা এই চি পইণ্টটোৰ পৰা এটা কি কৰা, লম্ব অংকন কৰা ইয়াৰ বিপৰীত বাহুলৈ। চি শীৰ্ষবিন্দুৰ পৰা কি কৰিলোঁ, ইয়ালৈ আন এডাল কি টানিলোঁ, আমি লম্ব টানিলোঁ। অৰ্থাৎ চোৱা ইয়াৰ লম্ব কেইখন আছে, চোৱা 1 2 3খন। তাৰমানে ইয়াৰ এনচাৰটো কিমান হ'ব, 3। ইয়াৰ পিছত 3 নম্বৰটো চোৱা, নাম্বাৰ 3 চলিউশ্যনটো চোৱা কি কৈছে। 3 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে। ড্ৰ এ ট্ৰাইংগেল এণ্ড ডিছপ্লে ইটছ মিডিয়ানছ। আৰু অসমীয়াত কৈছে যে এটা ত্ৰিভুজ আঁকা আৰু মধ্যমাবোৰ প্ৰদৰ্শন কৰা। চ' কেনেকৈ কৰিম, স্কেলৰ সহায়ত। নাম্বাৰ 3ৰ চলিউশ্যন, স্কেলৰ সহায়ত তোমালোকে এখন কি কৰিবা, প্ৰথমে ত্ৰিভুজ আঁকি ল'বা। প্ৰথমে এখন ত্ৰিভুজ আঁকি ল'বা।
তেনেহ'লে আমি কি আঁকিলোঁ ত্ৰিভুজ আঁকিলোঁ আৰু ত্ৰিভুজ এইটোক শীৰ্ষবিন্দুটোক এ বুলি ধৰি ল'লোঁ এই শীৰ্ষবিন্দুটো আমি বি বুলি ধৰি ল'লোঁ আৰু এই শীৰ্ষবিন্দু আমি চি বুলি ধৰি ল'লোঁ এতিয়া চোৱা এ আৰু চিৰ যোনটো বাহু আছে এই বাহুটোৰ মধ্যবিন্দুটো কি মধ্যবিন্দুটো ক'ত পৰিছে চোৱা ইয়াত মধ্যবিন্দু হয়নে ইয়াত মধ্যবিন্দু পৰিছে আকৌ বি আৰু চিৰ মধ্যবিন্দুটো কি আছে চোৱা ক'ত পৰিছে চোৱা মধ্যবিন্দুটো ইয়াত হয়নে ইয়াত পৰিছে আকৌ এই এ বি ৰেখা বাহুখনৰ মধ্যবিন্দুটো চোৱা ক'ত পৰিব ইয়াত পৰিছে হয়নে এতিয়া চোৱা এই এ যোনটো শীৰ্ষবিন্দু আছে এই শীৰ্ষবিন্দুৰ বিপৰীত বাহুটো কি বি চি এই বি চি এই এক শীৰ্ষবিন্দুৰ পৰা কি কৰা এই বি চি মাজৰ বিন্দুটো কি কৰা সংযোগ কৰি দিয়া আৰু সংযোগ কৰি আমি কি পালোঁ এ আৰু ডি পালোঁ এই যে এ ডিটো কি আমাৰ মধ্যমা আকৌ চোৱা এই বিৰ পৰা আমি কি কৰিলোঁ ইয়াৰ এই মাজৰ বিন্দুটো আমি কি কৰিলোঁ মিলাই দিলোঁ অৰ্থাৎ ইয়াৰ নামটো দিলোঁ এ বি চি ডি ই এই বি ইটো কি আমাৰ মধ্যমা আকৌ চি শীৰ্ষবিন্দুটোৰ পৰা কি কৰা ইয়াৰ বিপৰীত বাহু এ বি হয়নে এই বিপৰীত বাহুৰ মাজৰ বিন্দুটো কি কৰা মিলাই দিয়া এই সংযোগী ৰেখাডালকে কি বুলি কোৱা হ'ব মধ্যমা বুলি কোৱা হ'ব আৰু ইয়াৰ নাম দিলোঁ আমি এফ এতিয়া চোৱা আমাক কি কৈছে ত্ৰিভুজাকাৰৰ মধ্যমাবোৰ প্ৰদৰ্শন কৰা মধ্যমাবোৰ এতিয়া প্ৰথমে ইংলিছত লিখি লোৱা ইন ত্ৰিভুজ অৰ্থাৎ ট্ৰায়াঙ্গেল এ বি চি দ্য মিডিয়ানছ MEDIANS মিডিয়ানছ আৰ মিডিয়ান চোৱা অৰ্থাৎ মধ্যমা কি পালোঁ আমি চোৱা ইয়াত কি পালোঁ এ আৰু ডি ইয়াত লিখি দিয়া যে এ ডি তাৰপিছত কি পালোঁ চোৱা বি ই ইয়াত লিখা বি ই এণ্ড আৰু কি পালোঁ চোৱা চি এফ হয়নে আৰু কি পালোঁ চি এফ আৰু অসমীয়াত লিখা যে ত্ৰিভুজ এ বি চিৰ মধ্যমাবোৰ হ'ল মধ্যমা কি পালোঁ চোৱা এ ডি পালোঁ হয়নে এ ডি তাৰপিছত কি পালোঁ বি ই আৰু কি পালোঁ চি এফ হয়নে চি এফ এইটো হ'ল আমাৰ 3 নম্বৰটো এনচাৰ ইয়াৰ পিছত 4 নম্বৰটো চোৱা কি কৈছে ড্ৰ এ ট্ৰায়াঙ্গেল এণ্ড ডিছপ্লে ইটছ অল্টিটিউড আৰু অসমীয়াত কৈছে এটা ত্ৰিভুজ আঁকা আৰু উন্নতিবোৰ প্ৰদৰ্শন কৰা চোৱা কেনেকৈ কৰিম নাম্বাৰ 4ৰ সলিউশ্যন প্ৰথমে কি কৰা স্কেলৰ সহায়ত এখন ত্ৰিভুজ আঁকি লোৱা ইয়াত এখন ত্ৰিভুজ আঁকি লোৱা আমি কি আঁকিলোঁ ত্ৰিভুজ আঁকিলোঁ ত্ৰিভুজ এই শীৰ্ষবিন্দুটোৰ নাম এ বুলি ধৰি ল'লোঁ এই শীৰ্ষবিন্দুটোৰ নাম বি বুলি লিখিলোঁ আৰু এই শীৰ্ষবিন্দুটোৰ নাম আমি চি বুলি ধৰি ল'লোঁ এতিয়া চোৱা উন্নতি কেনেকৈ আঁকে এই যোনটো শীৰ্ষবিন্দু আছে এই শীৰ্ষবিন্দুৰ পৰা কি কৰা চিধাকৈ কি কৰা আঁচডাল আঁকি দিয়া লম্ব আঁকা অৰ্থাৎ লম্ব বুলি কোৱা হয় ইয়াত লম্ব আঁকা আৰু ইয়াত কি কৰা এনেকৈ দি দিয়া আৰু এতিয়া চোৱা এই বি যোনটো কি আছে আমাৰ শীৰ্ষবিন্দু আছে এই বি শীৰ্ষবিন্দুৰ পৰা কি কৰা চিধাকৈ কি কৰা এটা লম্ব অংকন কৰা ইয়াৰ বিপৰীত বাহুলৈ কি অংকন কৰি উন্নতি অংকন কৰিলোঁ হয়নে আকৌ কি কৰা এই চি শীৰ্ষবিন্দুৰ পৰা কি কৰা ইয়ালৈ এখন কি কৰা উন্নতি আঁকা আৰু চোৱা এ বি চি এতিয়া আমি ডি বুলি ধৰি ল'লোঁ এ বি চি ডি এইটোক আমি ই বুলি ধৰি ল'লোঁ আৰু এই বিন্দুটোক আমি এফ বুলি ধৰি ল'লোঁ হয়নে কি কৰা এনেকৈ দি দিয়ে লম্বডালৰ এই মানটো তেতিয়া আমি বুজি পাম যে 90 ডিগ্ৰী বুলি এতিয়া চোৱা ইয়াত লিখা যে ট্ৰায়াঙ্গেল ত্ৰিভুজটো কি আঁকিছিলোঁ এ বি চি হয়নে অৰ্থাৎ ইয়াত লিখা আছে এ বি চি ইটছ কি লিখা আছে চোৱা কি উলিয়াব লাগে আমি অল্টিটিউড হয়নে অৰ্থাৎ উন্নতি উলিয়াব লাগে ইয়াত লিখা আছে TIUDES অল্টিটিউডছ আৰ অৰ্থাৎ উন্নতি আমি কি পালোঁ এ ডি পালোঁ হয়নে অৰ্থাৎ লিখে ইয়াত এ ডি তাৰপিছত কি পালোঁ চোৱা বি ই এণ্ড আৰু কি পালোঁ আমি চি এফ ইয়াত লিখি দিয়ে যে চি এফ আৰু অসমীয়াত লিখা যে ত্ৰিভুজ এ বি চিৰ কি লিখা আছে উন্নতিবোৰ হ'ল উন্নতি কি পালোঁ এ ডি পালোঁ এ ডি আকৌ কি হ'ব ইয়াত বি ই আৰু কি পালোঁ চোৱা চি এফ ইয়াত লিখে যে চি এফ এইটো হ'ল আমাৰ 4 নম্বৰটো আনচাৰ ইয়াৰ পাছত 5 নম্বৰটো চোৱা কি কৈছে নেম দ্য এংগেল অপজিট টু ছাইড LM ইন ট্ৰায়াঙ্গেল LMN অৰ্থাৎ এই যে LMN ত্ৰিভুজ আছে এই ত্ৰিভুজখনৰ LMৰ বিপৰীত কোণটো আমি উলিয়াব লাগে আৰু অসমীয়াত কি কৈছে চোৱা ত্ৰিভুজ LMNৰ LM বাহুৰ
এই যে এল এম বাহুখন আছে এই বাহুৰ বিপৰীত কোণ এই বাহুখনৰ বিপৰীত কোণটো কি আছে চোৱা বিপৰীত কোণ বুলি কৈছে কোণটো কি আছে এন অৰ্থাৎ ইয়াৰ এনচাৰটো কি হ'ব নাম্বাৰ 5ৰ সলিউশ্যন ইয়াত কোণৰ চিনটো এনেকৈ লিখা হয় কোণটো কি পালোঁ চোৱা এল এম বাহুৰ বিপৰীত কোণটো কি পালোঁ এন অৰ্থাৎ ইয়াত লিখি দিয়া যে এন এইটোৱে হ'ল আমাৰ 5 নম্বৰটোৰ আনচাৰ তাৰপিছত 6 নম্বৰটো চোৱা কি কৈছে নাম্বাৰ 6 নেম দ্য ছাইড অপজিট টু ভাৰ্টেক্স কিউ অফ ট্ৰাইংগেল পি কিউ আৰ আৰু অসমীয়াত কি কৈছে চোৱা ত্ৰিভুজ পি কিউ আৰৰ শীৰ্ষবিন্দু কিউ শীৰ্ষবিন্দুটো কিমান কিউ কিউৰ বিপৰীত বাহু এই কিউৰ বিপৰীত বাহুটো কোনটো হয় এইটো হয়নে পি আৰ হয়নে অৰ্থাৎ এইটো 6 নম্বৰটো কি হ'ব পি আৰ নাম্বাৰ 6ৰ সলিউশ্যন কি হ'ব পি আৰ অৰ্থাৎ এই যে কিউ শীৰ্ষবিন্দুটোৰ বিপৰীত বাহুটো উলিয়াব লাগে হয়নে বিপৰীত বাহুটো উল্লেখ কৰা বিপৰীত বাহু কি হ'ব পি আৰ হয়নে এইটো ইয়াত লিখি দিয়ে 6 নম্বৰটো এনচাৰ পি আৰ তাৰপিছত 7 নম্বৰটো 6 নম্বৰ কি কৈছে নেম দ্য ভাৰ্টেক্স অপজিট টু ছাইড আৰ টি অফ ট্ৰাইংগেল আৰ এছ টি আৰু অসমীয়াত কৈছে যে ত্ৰিভুজ আৰ এছ টিৰ আৰ টি বাহুৰ বিপৰীত শীৰ্ষবিন্দুটো উল্লেখ কৰা আৰ টি বাহু চোৱা কোনখন আছে আৰ টি এইখন আৰ টি বাহু হয়নে আৰ টি বাহুৰ বিপৰীত শীৰ্ষবিন্দু এইটোৰ বিপৰীত শীৰ্ষবিন্দুটো কি আছে এছ হয়নে অৰ্থাৎ ইয়াৰ 7 নম্বৰটো এনচাৰ হ'ব নাম্বাৰ 7ৰ সলিউশ্যন কি হ'বগৈ এছ ইয়াত কি কৰা এছ বুলি লিখি দিয়ে ইয়াৰ পিছত 8 নম্বৰটো চোৱা কি কৈছে 8 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে টিক দ্য কাৰেক্ট আনচাৰ ইন ট্ৰাইংগেল পি কিউ আৰ পি এম ইজ এই পি এমখন কি পি এমটো কি চ' এই যদি চিনখন দিয়া থাকে তাৰমানে ইয়াক আমি কি বুলি কওঁ এইটো আমি অল্টিটিউড বুলি কওঁ উন্নতি বুলি কওঁ হয়নে অৰ্থাৎ ইয়াত চোৱা অসমীয়াত কি কৈছে শুদ্ধটোৰ শুদ্ধ চিন দিয়া কৈছে ত্ৰিভুজ পি কিউ আৰৰ পি এম এই পি কিউ আৰ যোনখন ত্ৰিভুজ আছে ত্ৰিভুজৰ এই পি এমটো কি বুলি কোৱা হ'ব উন্নতি বুলি কোৱা হ'ব এইটো বি নাম্বাৰটোত তোমালোকে শুদ্ধ চিন দি ল'বা আৰু ইংলিছত কি হ'ব এন অল্টিটিউড আৰু তাৰপিছত চোৱা 2 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে ইফ ডি ইজ দ্য মিড পইণ্ট অফ ছাইড কিউ আৰ অৰ্থাৎ কিউ আৰৰ মধ্যবিন্দুটো যদি ডি হয় অফ ট্ৰাইংগেল পি কিউ আৰ অৰ্থাৎ পি কিউ আৰ ত্ৰিভুজৰ কিউ আৰৰ মধ্যবিন্দুটো যদি ডি হয় দেন পি ডিটো কি হ'ব মধ্যমা হ'ব হয়নে মধ্যবিন্দুত যিহেতু আছে সেইটো মধ্যমা হ'ব তাৰমানে এইটো কি হয় মিডিয়ান চি নাম্বাৰটো হ'ব তাৰপিছত এইটো অসমীয়াটো চোৱা কি কৈছে যদি ত্ৰিভুজ পি কিউ আৰৰ মধ্যবিন্দুটো কি ডি হয় তেন্তে পি ডিটো কি হ'ব এডাল কি হ'ব মধ্যমা হ'ব মানে 2 নম্বৰটো কি হ'ব চিটো কি হ'ব শুদ্ধ হ'ব এইটো হ'ল আমাৰ আনচাৰ ধন্যবাদ